Audio Jungle. Audio Jungle. Camera ready holne? হল তুমি কোৱা Hello everyone, welcome back to my YouTube channel. To guys, একেদিন ইমান কামৰ পেছে সেইকাৰণে ভিডিঅ' দিবলৈ পৰাই নাই। আজি বহু দিনৰ মূৰত ভিডিঅ' এটা দিবলৈ লৈছো। ভিডিঅ'টো শেষলৈ চাব, স্কিপ নকৰিব দেই। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ নাপালে মই আগুৱাই যাব নোৱাৰিম। আপোনালোকৰ ছাপোৰ্টৰ বহুত প্ৰয়োজন। এতিয়া মই এটা ইউনিক বস্তু বনাবলৈ লৈছো। সেইকাৰণে ভিডিঅ'টো বনাইছো। আপোনালোকে চাব কিনো ইউনিক বস্তু বনাও, শেষলৈ চালে গম পাব। বলক তেনেহ'লে। আই শংকৰ, তইচোন একেবাৰে ঘনীয়াৰক মোবাইল ধৰাহে হলি। পেহী দিওঁ আপুনি তোকচোন এনিটাইম ঘনীয়াৰ পিছে পিছে ঘূৰি ফুৰাই দেখো। ঘনীয়ে তোক কেমেৰামেন বনালে নেকি? নাই পেহী দিওঁ আজিকালি ছ'চিয়েল মিডিয়াৰ পাৱাৰ আপোনালোকে জানেইচোন কিমান টকা কামাই আছে সেইকাৰণে বোলো ময়ো তাইক এটা খুলি দিওঁ ইউটিউব চেনেল। তাই ভিডিঅ' বনাই পইচা কামাব পাৰিব। এনেই ঘৰতে বহি বহি থাকে, যি কৰি থাকে তাকে দেখাই থাকিলেই হ'ল আৰু। লোকক দেখি মানে তুহুতৰ মানে গা চলিছে নেকি? চাহ বোপাই, লোকৰ ধনী ধনী ঘৰ মানুহ, ঘৰৰ অৱস্থা পাতিও ভাল, এইবোৰ দেখাই টকা কামাই আছে। তইনো কি দেখাবি এই ভাঙা চিঙা ঘৰটো? পেহীও আমাৰ যি আছে তাকে দেখাম। আমি বেলেগৰ নিচিনা নহয়, নিজৰ ঘৰ ভাঙা চিঙা হৈ বেলেগৰ ঘৰ দেখুৱা। এতিয়া আমি আৰম্ভ কৰিছোহে, আমি সেইটো পৰ্যায়লৈ পোৱাই নাই। তথাপি চেষ্টা কৰি যাম। চেষ্টাৰ অসাধ্য একো নাই। ছ'চিয়েল মিডিয়া এনেকুৱা এটা প্লেটফৰ্ম যিয়ে টকা ইনকাম কৰিবলৈ দিছে। সেইকাৰণে আমি চেষ্টা কৰি যাম। টকা পালেও পাম, নাপালেও নাই। হ'ব দে লাগি থাক, কিন্তু এনেকৈ কাম বন নকৰাকৈ ঘনীয়ৰ পিছে পিছে মোবাইল লৈ ঘূৰি ফুৰাটোহে হাঁহি উঠিছে মোৰ। নিজেও কিবা কাম বন কৰিবি, নহ'লে অধপতনে যাবি। আহিছো দে, যি কৰ কৰি থাক। আমাৰ ক'বলগীয়া একো নাই, পিছতহে পস্তাবি। হেৰা শুনিছানে, আমি এইবোৰ নকৰো দিয়া। ভিডিঅ' চিডিঅ' বনাই বাদ দিয়া, হাজিৰা কৰি আমি জীৱন যাপন কৰিব লাগিব। লোকৰ কথা শুনি আমি তল নপৰো নহয়। সৰুৰ পৰাইতো মানুহ ডাঙৰ হয় ন, পতককেতো উঠিব নোৱাৰি ওপৰলৈ। আৰু এনেকুৱা মানুহ থাকেই, এনেকুৱা মানুহৰ কথা শুনি তললৈ কেতিয়া যাব নালাগে। নিজৰ কাম কৰি যাব লাগে। নিগেটিভ কমেণ্ট আহিবই, সেইবুলি জানো ভিডিঅ' বনোৱা বাদ দিলে হ'ব? ঠিক তেনেকুৱা ধৰণৰ কথা। ব'লা মই বনাওঁগে, তুমি ভিডিঅ' কৰি দিবা। ঠিক আছে হ'ব, নহ'লে ব'লা। বা আজিকালি বোৱাৰীবোৰকহে দেখিছো দেই, ইমান যে চখ নহয় ভিডিঅ' বনোৱা। আমাৰ দিনবোৰে ভাল আছিল। মোবাইলো টিপিব নাজানো, একো টিপিব নাজানো। এই দিনবোৰে ভাল আছিল। আজিকালি একেবাৰে হাতে হাতে মোবাইল ফোন, আকৌ সেই কি ইনষ্টাগ্ৰাম এইবোৰতো চাবই নোৱাৰি। বোৱাৰীবোৰৰহে উৎপাত। পেট উলিয়াই বুকু উলিয়াই এইবোৰ ভিডিঅ' বনাব, তাৰপিছত সেইবোৰৰ পৰা পইচা কামাব। এনেকুৱাহে দিন আহিছে আৰু। তাকেই মই আমাৰ বাবাক কৈ দিছো, তেনেকুৱা ছোৱালী আমাৰ ঘৰত নিষেধ বুলি। তাকে এতিয়া চাই আহিলো নহয়, গিয়েকে কেমেৰা ধৰি দিছে আৰু ঘনীয়েকে ভিডিঅ' বনাই আছে। কোননো হ'ব আৰু? মহেশৰ ঘৰৰ ধন আৰু ঘনীয়েক। সেইজনীক নতুনকৈ বিয়া পতা নাছিলে জানো? এতিয়া তাই কি চখ চাবি, গোটেই এজনী একেবাৰে দিনতে সাজি কাচি ভিডিঅ' বনাই থাকে। মই সেইকাৰণে জেগাত দি থৈ আহিছো। মই বোলো হেৰো, ঘনীয়াৰ পিছত এনেকৈ কেমেৰা লৈ ঘূৰি ফুৰিলে জানো পেট ভৰিব? কামো কৰিব লাগিব। ভালে কৰিলি। আজিকালি তেনেকুৱাই হৈছে, ঘনীয়েকবোৰে ভিডিঅ' বনাব, গিৰিয়েকবোৰে মোবাইল ধৰি দিব। টকাৰ লগতে আৰু কি নকৰে নহয়। তাকেও জামানাই সলনি হৈ গ'ল। সেইবোৰৰ কাৰণে ঢেৰ বোৱাৰী পলাই গৈছে। গিৰিয়েকবোৰে এনেকৈ এৰি দিয়ে যে চল পাই গৈছে। সদায় ঘনীয়েকক হাতত মুঠি ৰাখিব লাগে, এনেকৈ জানো এৰি দিয়ে? গিৰিয়েকে কেমেৰা ধৰি দিয়ে আৰু ঘনীয়েকবোৰে ক'তনো নবনাব? পিছত আকৌ যেতিয়া বেলেগলৈ পলাই যাব, তেতিয়া ঢাকৰি কাটিব বোলে মোৰ ঘনী পলাই গ'ল ইনষ্টাগ্ৰামৰ ৰিলচ বনাই। তহঁতেতো সুবিধা দিছ নহয় জানো, সেইকাৰণেতো পলাই যাবলৈ পাইছে। ঠিক কথা কৈছ। বেলেগে ভিডিঅ' বনাই টকা পোৱা দেখে যে, সেইকাৰণে মানে সিহঁতৰো ভিডিঅ' বনাব মন গ'ল আৰু। বেলেগৰ ভাল ভাল ঘৰ আছে, বেলেগে ভাল ভাল বস্তু দেখায়। তহঁতৰ ঘৰতো কি আছে? ফুটা কৰি এটাও নাইচোন। এই ভাঙা চিঙা ঘৰটোতে ভিডিঅ' বনাই থাকে। তাকেও বৰ নিলাজ মানুহ থাকে দে। এইটো ঘৰ জানো মানুহক দেখুওৱা ঘৰ? ঘৰটোৰ অৱস্থা পাতি ভাল হোৱা হয় বেলেগ কথা আছিলে। তাকে ঠিকছে কৈ থৈ আহিছো, গিৰিয়েকে লাজ পাব, কিন্তু সেই ঘনীয়েকজনী বৰ নিলাজী। এইজনী বনাবই ভিডিঅ'। এতিয়া চাই থকাহে বল আৰু। চাওঁ পাই আমি এনেকুৱা জাতৰ মানুহক বেয়া পাওঁ আমি। তাকেহে ময়ো উঠো দে, যাওঁগৈ। যা। হেই শুনিছানে? কি হ'ল? সেই নহয়, বেংকলৈ যাব লাগিছিলে। বেংকলে আকৌ কিয় যোৱা? আজি আমাৰ সুখৰ দিন। সুখৰ দিন? কি সুখৰ দিন? তুমি মানে পাহৰিলাই, আমি যে ভিডিঅ' বনাই থাকো। কি হ'ল? কিহৰ কাৰণে বনাও? পইচা পাবলৈ কাৰণে? তেনেহ'লে কি আমাৰ পইচা সোমাইছে নেকি? হয়, আমাৰ ফাৰ্ষ্ট পেমেণ্ট সোমাইছে। ব'লা বেংকলৈ গৈ পইচা কেইটা ওলাই আনোগে। আৰু মই যে কৈছিলো প্ৰথম পেমেণ্টটো মন্দিৰত কিবা এটা দিম বুলি, দি আহিব লাগিব। ভগৱানে চকু মেলি চাইছে আৰু, কমকৈ হ'লেও কিবা এটা পাইছো যে। সঁচাকৈ শুনি বৰ ভাল লাগিল। ইমান দিনৰ কষ্টৰ ফল আজি সাৰ্থক হোৱা নিচিনা লাগিল। মই ভবাই নাছিলো ছ'চিয়েল মিডিয়াৰ পৰা এনেকৈ পইচা পায় বুলি। মানুহবোৰৰ কথা শুনি মোৰ দুখেই লাগিছিল, মানুহজনী এনেই ভিডিঅ' বনাই থাকে বুলি। এতিয়াই মনটো ভাল লাগিছিল। ব'লা আকৌ সোনকালে বেংকলৈ। ঠিক আছে ব'লা। মোৰ
মনটো এতিয়াহে ভাল লাগিছে। মন্দিৰত কিবা এটা দিব নোপোৱালৈকে মনটো খেলি মেলি লাগি আছিল। কাৰণ মই প্ৰথম দিনাই কৈছিলো যেতিয়া মই ফাৰ্ষ্ট পেমেণ্ট পাওঁ সেইদিনা মই মন্দিৰত আশীৰ্বাদ ল'বলৈ আহিম আৰু মন্দিৰত কিবা এটা দিম। ভাল চিন্তা কৰিছা তুমি। সেইকাৰণে তোমাক ভগৱানে চকু মেলি চালে, গম পালা? পালো। আৰু তোমাকো থেংক ইউ, কাৰণ তুমি নোহোৱা হয় মই ইমান দূৰ আগবাঢ়িব নোৱাৰিলো হয়। হ'ব দিয়া, এতিয়া কাম এটা কৰিব লাগিব। ভাল মোবাইল এটা ল'ব লাগিব। এইটো মোবাইল বহুত হেং মাৰি থকা হৈছে। এতিয়া মোবাইলটোৰ ষ্ট'ৰেজো কম, ইমানখিনি কভাৰ নকৰে। সেইকাৰণে তোমাক ভাল মোবাইল এটা লৈ দিব লাগিব। ল'ব লাগিব আকৌ। মোবাইলটোৱে ইনকামৰ পথ, সেইটো যদি বেয়া হৈ থাকে কি হ'ব বাৰু? হ'ব দিয়া, আমি দুয়োজনে মোবাইল কিনিবলৈ যাম। ঠিক আছে হ'ব। এতিয়া ঘৰলৈ যাওঁ ব'লা। ঠিক আছে ব'লা। ভিডিঅ' বনাই পইচা পাইছানে নাই মানে ঘৰটো তেনেকৈ আছে যে ভাঙা চিঙা, সেইকাৰণে সুধিছো আৰু। নাই পোৱা। মই আগতে কৈছিলো, তহঁতেহে নুশুনিলি। আজি যদি কিবা কাম এটা কৰিলি হয় তেনেহ'লে নিশ্চয় ঘৰখন ভাল কৰিব পাৰিলি হয়। হ'ব দিয়া পেহীদেউ, আমি এনেকৈ সুখী আছো। আমাৰ ভঙা পইচা হ'ব পাৰে, তাতে আমি সুখী হবিয়েতো। বনাব নোৱাৰো যে, সেইকাৰণে সেইটোতে সুখী হবি। হ'ব দিয়ক পেহীদেউ, আপুনি ক'ৰবালৈ যায় নহয়, গৈ থাকক। মোৰ অলপ কাম আছে, মই যাওঁ। ঠিক আছে যা। মোৰো আকৌ বহুত কাম আছে, ময়ো গৈ থাকো। তহঁতৰ নিচিনা আমি ভিডিঅ' বনাই থাকিব নোৱাৰো নহয়। এই মানুহগৰাকীৰ প্ৰব্লেম কি? যে আমাৰ পিছে পিছে লাগি থাকে। আমি ভিডিঅ' বনাইছো, আমাৰ ঘৰ ভঙা চিঙা, আমি পইচা পাওঁ নেপাওঁ সেইবোৰক কিয় লাগি থাকে মই বুজি নাপাওঁ। নাই মই পজিটিভ হ'ব লাগিব। নিগেটিভ কথাবোৰ মাইণ্ডৰ পৰা উলিয়াই দিব লাগিব। সদায় মানুহে পজিটিভ ভাবিব লাগে, নিগেটিভ নহয়। প্ৰভু তুমি শক্তি দিয়া এইবোৰ মানুহৰ লগত যুঁজিবলৈ কাৰণে। এদিন মই নিশ্চয় দেখাই দিম যে ময়ো কিবা কৰিব পাৰো, ময়ো নিজৰ ঘৰ ভালকৈ বনাব পাৰো। ঘৰৰ সকলো সামগ্ৰী অনা হ'লেই, এতিয়া কাম এটা কৰিব লাগিব। ভাল দিন এটা চাই ঘৰটো খুটা পুতিব লাগিব। তাকেই তেনেকৈ অলপ অলপকৈ উঠাই থাকিব লাগিব ঘৰটো। একেবাৰতে ক'তনো উঠাব পাৰিম, তাতে মাহেকৰ মূৰতহে পইচা কেইটা পাওঁ। তাকেই এইবোৰ কৰিছে, ইমানখিনি টকা পাইছো, ঘৰখনো বনাব পাৰিছো। কিবা ভাবিলে সপোন নিচিনা লাগে। সপোনবোৰ তীৰ্থ কোপলৈ গৈ আছে, চিন্তা নকৰিবা। আমি এদিন নিশ্চয় সফল হ'ম। এতিয়া কাম এটা কৰো ব'লা। ভিডিঅ' আপলোড দিয়াই নে নহয়? ঘৰ কাম কৰিবলৈ কাৰণে যিবোৰ বস্তু আনিছে সেইবোৰ দেখাওঁগে ব'লা। তুমি কেমেৰা কৰি দিবা। ঠিক আছে ব'লা। সেইবোৰ কৰিবলৈ কাৰণে এলাহ কৰিব নালাগে, কাৰণ এলাহ কৰিলে আমি টকা নাপাওঁ। এনেহে থাকো ঘৰত, সেইবোৰকে কৰি থাকিম। ইহঁতৰ চোন একেবাৰে শিল বালি চব পেলালে। বহুত টকা পাইছে চাগে জাননে? নহ'লেনো ইমান কম সময়তে শিল বালি এইবোৰ পেলাব পাৰেনে? ষ্টাৰ্টে কৰিব আৰু কেইদিনমানৰ পিছত কাম। ঘৰৰ অৱস্থা পাতি আমাতকে ভালহে হ'ব চোন এতিয়া। তাকেও মই ভাবিছিলো টকা পইচা নাপায় বুলি। ইহঁতে বৰ চালাক, মনে মনে সকলোবোৰ কাম কৰিয়ে আছে তাকেইতো। আমাক নকয় দেখিছনে নাই টকা পাইছো বুলি? মই এদিন সুধিলো নহয় ৰাস্তাত, নাই পোৱা বুলি ক'লে। ক'তনো ক'ব। আমিও কাম এটা কৰো দে। আমিও ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰো। সিহঁতেহে টকা কমাব পাৰে নেকি? আমিও পাৰিম। কিন্তু আমাৰচোন কেমেৰা ধৰি দিয়া মানুহে নাই। নিজে কেমেৰা ধৰিম, নিজে বনাম। হ'ব দে, কিন্তু আমি খুলিবলৈ নাজানোচোন। কেনেকৈ খোলে সেইটো কিয় চিন্তা কৰিছ? মোৰ ল'ৰাটো থকা নাই জানো, সি খুলি দিব আকৌ। ঠিক আছে হ'ব দে। ডাঙৰ মোবাইল কেইটানো কিয় লৈ থৈছো যদি ভিডিঅ' বনাব নোৱাৰো? তাকেইতো। কাম এটা কৰিবি, কাইলৈ আমাৰ ঘৰলৈ আহিবি। ল'ৰাটোৱে তোকো খুলি দিব, মোকো খুলি দিব। আৰু ভিডিঅ' কেনেকৈ বনাও সেইবোৰ শিকাই দিব। তাৰপিছত আৰু আমাক কোনে পায়, টকা হৈ যাব। ঠিক আছে হ'ব দে, মই বাৰু কাইলৈ মোবাইল লৈ আহিম। ধন কি হ'ল? মোবাইলটোত সেই এটা খুলি দেচোন। কিনো খুলি দিব লাগে? ভিডিঅ' বনাই যে পইচা পাই যে, সেয়া আকৌ। তোক আকৌ কি ভূতে ল'ম বিলে? তোকো কি ভিডিঅ' বনোৱা ভূতে ল'ম বিলে নেকি? দেখা নাই নেকি এই সিহঁতৰ ঘৰত গিয়েকে কেমেৰা ধৰি দিয়ে, ঘৈণীয়েকে ভিডিঅ' বনাই থাকে। এতিয়া সেয়া পইচা পাই কিমান ডাঙৰ ঘৰ বনালে। আমিও মোবাইল কেইটা এনেহে লৈ থাকো, কি কৰি থাকো তাকে দেখাই থাকিম আকৌ, তেতিয়াহে পইচা পাম। প্ৰভু, পইচা পোৱা ইমান সহজ কথা নহয়। সিহঁতে কিমান কষ্ট কৰিছে জান? তাৰ পিছতহে পইচা পাইছে। কষ্ট কৰিছে কাৰণে সেয়া ফল পাইছে। তইনো কি ভিডিঅ' বনাবি? বনাম আৰু কিবা কিবি। মোকো খুলি দিবি, আকৌ তপেশ্বৰী বাইদেউকো খুলি দিবি। দুইজনীয়ে ভিডিঅ' বনাম। লোকক দেখি ভিডিঅ' বনাবি, কিন্তু নিজৰ জানো কিবা কন্টেন্ট আছে? তই কি বনাবি? যি আছে তাকে দেখাই থাকিম আৰু। তেনেকুৱা নহয় ন? কিন্তু তেনেকুৱা নহয়, সিহঁতেচোন এনেকৈয়ে দেখাই থাকে। হ'ব দে, তহঁতকনো কোনে বুজাব? যেনেকৈ বনাই থাকিবি, কিন্তু মোৰটো কামুৰি নাথাকিবি। হ'ব দে, নাকামোৰো। পইচা পালে মোৰ ওচৰত খুজিবলৈ নাহিবি তই। হ'ব দে, তহঁতে পইচা পাবি কেতিয়া, খুজিম কেতিয়া? পইচা পাবি যে হৈছে আৰু। না এডিট কৰা জানো, না কি জানো, লোকক দেখি বনাবলৈ ওলাইছো আৰু। মোবাইলৰ মটোকে নাজানো। তই জানো কাৰণেহে কৈছো। হ'ব দে, খুলি দিম দে। কাইলৈৰ পৰা কিমান ভিডিঅ' বনাই থাকিবি। ঠিক আছে হ'ব। হেল্ল' গাইজ, এয়া মই পথাৰলৈ আহিছো। আমাৰ গৰুকেইটা এৰাল দিবলৈ আহিছো। এতিয়া আকৌ ঘৰলৈ যাম। ঘৰত গৈ ভাত পানী বনাম, খাম। তই খুলি ললিয়ে নেকি? এইজনী মোৰ লগৰ। মোক কালিয়ে খুলি দিলে নহয়। তই মোবাইল আনিছনে নাই? আনিছো, মোবাইল লগতে লৈ আহিছো। ঠিক আছে নহ'লে ব'ল মোৰ লগতে আমাৰ ঘৰলৈ।
আমাৰ ধনে খুলি দিব তোক ধুনীয়াকৈ মই আকৌ আজিৰ পৰা ভিডিঅ' বনালোৱে নহয় ৰাতিলৈ এডিট চেডিট কৰি আপলোড দি দিম ভিউজ আহে নে নাহে নাজানো আৰু নতুনকৈ বনালে নাহে বোলে মই আমাৰ মাইনাক সুধিছিলোঁ নহয় লাহে 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 আহি থাকিব আৰু বোলে ধৈৰ্য ধৰিব লাগিব ইমান সোনকালে পইচা নাহে নহয় ভিডিঅ' বনাই থাকিব লাগিব তাৰ পিছতহে বনাই থাকিম আৰু কিনো কথাটো আছে দে বল দেৰিকৈ নাথাক মই সেই গৰু এৰাল দিব আহিছিলোঁ যে তাকে দেখা আছিলোঁ ভিডিঅ' কৰি হয় নেকি মোক খুলি দিলে তেতিয়াহ'লে তেনেকৈ বনাব লাগিব বনাবি আকৌ তেনেকৈ বনাবি এইবোৰ দেখা থাকিলেহে বেছিকৈ পইচা পায় হ'ব দে বল সোনকালে খুলি লওঁগে আহ এতিয়া এটা খোৱা পাতিতে পাবি অলপ পিছত নহ'লে সি ওলাই যাব তেতিয়া ওলাই যোৱাৰ পিছত আৰু কিমান সময়ত ঘৰলৈ ঘূৰি আহে ঠিক নাই এতিয়া খোৱা পাতিতে খুলি লাগে বল বল হেৰা হ'লনে মই কিন্তু কেমেৰা অন কৰি থৈছোঁ হৈছে কৈছোঁ ৰ'ব হেল্ল' গাইজ এয়া মই গাখীৰ খীৰাইছোঁ আমাৰ গৰুজনীয়ে বহুত গাখীৰ দিয়ে আপোনালোকৰ গাখীৰ লাগিলে ক'ব মই স্ক্ৰীনত নম্বৰ এটা দি থৈ দিম সেইটোত কণ্টেক্ট কৰিলে আমাৰ গৰুজনী গাখীৰ পাই যাব আপোনালোকে এই গাখীৰবোৰ খীৰাই যিকেইটা পইচা পাওঁ সেইকেইটাই ঘৰখন চলো আৰু ভাল হৈছে নে নাই চাওক আকৌ হৈছে ধুনীয়া হৈছে এতিয়া এইটো আপলোড দিব লাগিব আপলোড দিলেহে পইচা পাম ঠিক আছে দিবা আকৌ মই এইবোৰ নাজানো নহয় দিবলৈ কাৰণে হ'ব দিয়ক আপুনি দিব নালাগে মই শিকি আহিছোঁ নহয় কেনেকৈ আপলোড দিয়ে এইবোৰ বনাইনো কি পাবা কি পাবা আকৌ এইবোৰ বনাই পইচা পাম পইচা আপুনি আৰু কাম বন কৰিব নালাগে ঘৰতে বহি থাকি মোক কেমেৰা ধৰি দিলে হ'ল তাৰ পৰা পইচা আহি থাকিব হৈছে আৰু এনেকৈ নহ'ব দেই মই কামত যাব লাগিব কাম নকৰিলে ক'ৰ পৰা পইচা আহিব কিয় লোকক দেখা নাই নেকি এয়া টকাৰে ঘৰ দুৱাৰ সকলো বনালে এতিয়া গাড়ীও ল'ব লোকক দেখি মানে কি লোকক দেখি আকৌ আমাৰো মোবাইল আছে আমাৰো টেলেণ্ট আছে সেইকাৰণে আমি ভিডিঅ' বনাইছোঁ হ'ব বাৰু তুমি কেতিয়া পইচা পোৱা তাৰো ঠিক নাই ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ফল সদায় মিঠা ঠিক আছে বাৰু হ'ব ঘৰখন বনাই কমপ্লিট হৈ গ'ল এতিয়াহে কিবা মনটো ভাল লাগিছে তাকেইতো দেখিলা নহয় ছ'চিয়েল মিডিয়া পাৱাৰ মানুহক ক'ৰ পৰা ক'লে লৈ যায় তাকেও বৰ চমৎকাৰ নিচিনা লাগিল আমি কম দুখীয়া আছিলো নে ভাঙা চিঙা ঘৰৰ পৰা এতিয়া ভাল পকা ঘৰ এখন পাইছো এতিয়া তোমাক বাইক এখন লৈ দিব পাৰিলে হ'ল আৰু বাইক নালাগে দিয়া ল'লে কাৰ এখনকে ল'বা তেতিয়াহ'লে আৰু কেইটামান পইচা ইনভেষ্ট কৰিব লাগিব তেতিয়াহে কাৰ ল'ব পাৰিম ঠিক আছে হ'ব কেইদিনমান পিছত ল'লেও হ'ব এতিয়া যদি সোনকালে লৈ লয় মানুহে আকৌ চকু খাব ইহঁতে ধেৰ পইচা পায় বুলি তাকেইতো ঘৰটো বনাই উঠিছোহে কেইদিনমান পিছত ল'ম দিয়া গাড়ীখন ঠিক আছে হ'ব আমি ইমান ভিডিঅ' বনাওঁ কিন্তু আমিচোন ওপৰলৈ উঠিবই পৰা নাই আমাৰ ভিউজ আহে 100 200 এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু আৰু ছাবস্ক্ৰাইবাৰো নাহে তাকেও একে দুইজনীৰে বনাইচোন আমনি লাগি গৈছে কেতিয়া পইচা পাম লাগি থাকে কিন্তু এনেকৈ মানুহে চাই থাকিলে আমিচোন কেতিয়া পইচা নাপাম তাকেও লোকক দেখি খুলি ললো হয় একোৱে নাজানোচোন কি হ'ল দুইজনীৰে বৰ একেবাৰে দুখ লাগি থকা নিচিনা লাগিছে কিনো একাউণ্ট খুলি দিলি মানুহে নাচায়চোন ইমান ধুনীয়াকৈ কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ 100 200 ভিউজ আহে এনেকৈ হ'লে আমি কেনেকৈ পইচা পাম লোকৰ চোন লাখৰ ওপৰত ভিউজ আহে সিহঁতে যেনেকৈ বনায় আমিও তেনেকৈ বনাওঁ সিহঁতে যেনেকৈ বনায় সেনেকৈ বনালে নহ'ব নহয় ভাল কেমেৰা লাগিব আৰু এডিট কৰিব জানিব লাগিব ভাল থাম্বনেইল লগাব জানিব লাগিব তহঁতে উপাঙতে ভিডিঅ'টো বনালি আৰু ডাইৰেক্ট দি দিলি তেনেকৈ নহয় আৰু ইমান সোনকালে হাৰ মানিলে কেনেকৈ হ'ব অলপ দিন ৰখিব লাগিব ন আৰু কথা এটা শুন তহঁতৰ যদি মানে ভিডিঅ' বনাবলৈ মনে আছে তেনেহ'লে সিহঁতৰ পৰা কিছুমান কথা শিকি আহিবি কেনেকৈ কি কৰে সিহঁতে এতিয়া পইচা পাই থকা মানুহ সকলো বুজি পায় সিহঁতকনো কেনেকৈ সোধোগে যিহে কথা শুনাই থৈ আহিছো সিহঁতে যে আমাক শিকাই দিব হৈছে আৰু সেইটো তহঁতৰ ভুল মানুহক কেতিয়াও হিংসা কৰি আগবাঢ়ি যাব নোৱাৰে তহঁতে সিহঁতক হিংসা কৰিহে আগবাঢ়িম বুলি ভাবিছিলি নহয় জানো এতিয়া দেখিলি সিহঁত ক'ত আৰু তহঁত ক'ত তাকে যাবি সিহঁতৰ ওচৰলৈকে যাবি কিবা অলপ শিকিব পাৰিবি ঠিক আছে হ'ব দে হাই বা হাই মই তোমাৰ ভিডিঅ' সদায় চাওঁ বৰ ভাল লাগে তোমাক আৰু আজি তোমাক এনেকৈ লগ পাম বুলি ভবাই নাছিলোঁ থেংক ইউ ছ' মাছ তোমালোকৰ কাৰণে মই আগবাঢ়িব পাৰিছোঁ বা প্লিজ চেলফিখন ল'ব পাৰিমনে লোৱা পেহী ফটোখন মাৰি দিয়াচোন হ'ল দিয়া থেংক ইউ ছ' মাছ বা ৱেলকাম আহিছোঁ দিয়া ঠিক আছে যোৱা বা তুমিতো একেবাৰে চেলিব্ৰিটি হৈ গ'লা তোমাৰ ওচৰত মানুহ ফটো উঠিবলৈ আহে পিছে কথাবোৰ কৈ থকা নহয় মানুহবোৰে মোৰ ভিডিঅ' চাই ভাল পায় আৰু এনেকুৱা মৰমবোৰ দিছে আৰু এনেকুৱা মৰম দেখিলে বৰ ভাল লাগে আকৌ মই নিজকে কেতিয়াও চেলিব্ৰিটি বুলি নাভাবোঁ কাৰণ মই এইটো জানো যে মই কি পৰ্যায়ৰ পৰা কি পৰ্যায়লৈ আহিছোঁ বহুত দুখ কষ্টৰ মাজেৰে জীৱন যাপন কৰিছোঁ হয় দিয়া ব'লা এতিয়া ঘৰলৈ যাওঁ দেৰি হৈ যাব নহ'লে ঠিক আছে ব'লা বন্দিতা হয় আপোনালোক আকৌ কিবা কথা শুনাবলৈ আহিছে নেকি নাই একো কথা শুনাবলৈ অহা নাই তোমাক আমি ক্ষমা খুজিবলৈ কাৰণেহে আহিছিলোঁ ক্ষমা আকৌ কি খুজিব আহিছে মানে তোমাক ভিডিঅ' বনোৱাৰ কাৰণে বহুত কিবা কিবি কৈছিলোঁ তাৰপিছত তোমাৰ উন্নতি দেখি আমিও ভিডিঅ' বনাব ল'লোঁ কিন্তু আমি মোবাইলৰ বিষয়ে একোৱে নাজানো আৰু যেনে তেনে ভিডিঅ'টো বনাই এৰি দিওঁ আমাৰ ভিডিঅ'ত ভিউজে নাহে আমি এতিয়াহে উপলব্ধি কৰিছোঁ যে কিমান কষ্টৰ মূৰত তুমি সিমানখিনি পৰ্যায় পাইছাগে আৰু আমি তোমাক হিংসা কৰি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ সেইটো কথাহে নেকি এইটো সঁচা কথা
মানুহৰ হিংসা কৰি কেতিয়াও আগবাঢ়িব নোৱাৰি। আৰু এটা কথা, আপোনালোকে জানে মই কিমান দিনৰ পৰা ভিডিঅ' বনাওঁ। মানুহ একেদিনাই ওপৰলৈ যাব নোৱাৰে। বহুত বছৰ মূৰতহে মোৰ চেনেলটো গ্ৰ' হৈছে। তাৰ পিছতহে মই পইচা পোৱা হৈছোঁ। আৰু আগতেতো মোৰো ভিউজ কম আহে, মোৰো ছাবস্ক্ৰাইবাৰ কম আছিল। কিন্তু মই ভিউজ কম আহে বুলি ভিডিঅ' বনোৱা বাদ দিয়া নাছিলোঁ। মই ধৈৰ্য ধৰি আছিলোঁ, এদিন নহয় এদিন মই ছাকচেছ হ'মেই বুলি। আৰু অৱশেষত সেইটো দিন আহি গ'ল। মই এতিয়া ছাকচেছফুল। মোৰ ঘৰ আছে, গাড়ী আছে। ছ'চিয়েল মিডিয়াই মোৰ লাইফটো সলনি কৰি দিলে। আপোনালোকে ধৈৰ্য ধৰক, ভাল ভাল ভিডিঅ' বনাই যাওক। এদিন নিশ্চয় আপোনালোকে সফল হ'ব। কিন্তু কাকো হিংসা নকৰিব আৰু নিজৰ এটা কণ্টেণ্ট বাছি ল'ব। আনে কি বনাইছে সেইটোৰ ওপৰত গুৰুত্ব নিদিব। আপুনি কি কৰিব পাৰে সেইটোৰ ওপৰত গুৰুত্ব দিব। তেতিয়াহে আপুনি ছাকচেছ হ'ব। বহুত বহুত ধন্যবাদ তোমাক আমাক ইমানখিনি বুজাই দিয়াৰ বাবে। তাকেই আমি নুবুজা নেমেলাকৈ ডাইৰেক্ট ভিডিঅ'টো বনাই দিওঁ আৰু নিজৰ একো কণ্টেণ্ট নোহোৱাকৈ আমি যি পাওঁ তাকে দিওঁ। এতিয়াহে বুজিলোঁ তুমি বুজাই দিয়াৰ বাবে। হ'ব দিয়া, আহিছোঁ দিয়া। ঠিক আছে, যাওক। কিয় আহিছিলো এইকেইজনী? তোমাক আকৌ কিবা কথা শুনাই থৈ গ'ল নেকি? নাই নাই, একো কথা শুনা নাই। তেখেতলোকে নিজৰ ভুল উপলব্ধি কৰিব পাৰিছে আৰু মোৰ ওচৰত ক্ষমা খুজিবলৈ আহিছিল। হয় নেকি? এতিয়া উন্নতি হোৱা দেখিলে যে এতিয়া আহিলে আৰু ক্ষমা খুজিবলৈ কাৰণে। একো নহয় দিয়া, মানুহৰ হিংসা কৰিব নাপায় কেতিয়াও, নহ'লে অধঃপতনে যায়। তাকেই, তুমি যে কথাবোৰ পজিটিভ পোৱা সেইটোৱে মোৰ ভাল লাগে। তাকেই, মই সদায় পজিটিভ লৈ ভাল পাওঁ। নিগেটিভ কথাবোৰ মাইণ্ডত কষ্ট দিয়ে। আহা ভিতৰলৈ আহা, মই ভাত বাঢ়োগে। কি বনাইছানো আজি? দালি আৰু আলু ভাজি, চাটনি অলপ বনাইছোঁ আৰু। আচ্ছা, ঠিক আছে, তুমি বনাচোন ভাত বহাগে। মই ভৰি হাতখন ধুই গৈ আছোঁ। অ'কে, ঠিক আছে।